আমাৰ যোৱা 23 তাৰিখত নৱোদয় হায়াৰ ছেকেণ্ডেৰী যিটো ঘটনা ঘটিলে, আমাৰ যিটো ইনচাৰ্জ প্ৰিন্সিপালক শাৰীৰিকভাৱে যিটো প্ৰহাৰ কৰিছে, তাৰ কাৰণে মই দুখিত। উক্ত ঘটনাক মই গৰিহণা জনাইছোঁ এজন শিক্ষক হিচাপে। যোৱাকালি এটা হেৰি পালোঁ পৰ্টেলত, মানে ইয়াতে এটা কথা কৈছে যে প্ৰাক্তন যিটো ইনচাৰ্জ প্ৰিন্সিপাল আছিলে তেখেতে এই ঘটনাৰ লগত জড়িত আছে বুলি যোৱাকালি কৈছে। এইটো শুনি পেলাই মই বৰ মৰ্মাহিত হৈছোঁ। এইটো আমচুৰ সংগঠনৰ কৰ্মীবৃন্দসকলে এটা প্ৰেছ লিষ্ট দিছে, তাতে এই কথাটো কৈছে। মই ৰাতি পালোঁ নিউজটো, সেইটো লৈ মই বৰ দুখিত যে মোকে সাঙুৰিছে যে এই কেছৰ লগত মই জড়িত, মই টকা দি পেলাই মানুহ ফিটিং কৰি উক্ত ঘটনাটো কৰিছোঁ বুলি কৈছে। মই এনেকুৱা ঘটনা মই জড়িত থকা বুলি ইয়াত যিটো কৈছে, এইটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। মই ধিক্কাৰ জনাইছোঁ। মই সেইখন অনুষ্ঠানত আজি 31 বছৰ হ'ল গভৰ্ণমেণ্ট পোষ্টত চাকৰি কৰি আছোঁ। আজি 31 বছৰ মোৰ জীৱনত কোনো স্পট নাই, আৰু সেইখন স্কুলৰ মই ছাত্ৰও আছিলোঁ এটা সময়ত। আজি এনেকুৱা এটা বেয়া কথা কোৱাত মই মৰ্মাহিত হৈছোঁ। মই মুঠতেও এই ঘটনাৰ লগত জড়িত নহওঁ, কেতিয়াও নহওঁ। মই নাজানোৱেই। যিদিনা ঘটনাটো হ'ল সিদিনা মেজিষ্ট্ৰেট গৈছিলে। মেজিষ্ট্ৰেটৰ সন্মুখত বৰ্তমানৰ যিজন প্ৰিন্সিপাল ফাৰুক আব্দুল্লাহ সুলেমান হাবিব, তেখেতে এটা বাইক দিছে, কৈছে যে এই কেছৰ মেইন মাষ্টাৰ মাইণ্ডটো হ'ল আফছাৰ আলী। এইটো প্ৰিন্সিপালে নিজে কৈছে যে এই কেছৰ মাষ্টাৰ মাইণ্ডটো আফছাৰ আলী। এইটো 23 তাৰিখত মেজিষ্ট্ৰেটৰ সন্মুখত তেখেতে বাইক দিছে, আৰু যোৱাকালি আকৌ তেখেতে কৈ আছে এই দুৰ্ঘটনাৰ লগত, এই ঘটনাটোৰ লগত মই জড়িত বুলি, মই মাষ্টাৰ মাইণ্ডটো মোৰ বুলি সিহঁতে কৈ আছে। গতিকে তেখেতে মোক যিটো ব্লেম দিছে তাৰ কাৰণে মই দুখিত। গতিকে মই প্ৰশাসনৰ ওপৰত মোৰ এটা বিশ্বাস আছে, আইনী প্ৰক্ৰিয়াৰ ওপৰত মোৰ বিশ্বাস আছে। ইয়াৰ সঠিক এটা তদন্ত কৰি ন্যায় বিচাৰ এটা কৰিলে মই সুখী হ'ম। আৰু কি ইয়াৰ মূল ষড়যন্ত্ৰকাৰী কোন, এই ঘটনাৰ লগত আচলতে কোনে জড়িত, এটা সঠিকভাৱে ইয়াৰ তদন্ত হ'ব লাগে বুলি মই আশাবাদী। আৰু কি কথাটো খুব ইম্পৰ্টেণ্ট কথা, এটা গভৰ্ণমেণ্ট স্কুলত এনেকৈ টকা লোৱাটো বৈধ নহয়। কিন্তু ইয়াতে যিটো 500 টকা লোৱাৰ যিটো প্ৰচিডিং ড্ৰ কৰিছে, এই প্ৰচিডিং ড্ৰ কৰাটো অলপ ভুল হৈছে। ভুলটো কেনেকুৱা, স্কুলখনত মোৰ দেন 1000 ষ্টুডেণ্ট আছে। যিখন মিটিং হৈছে প্ৰথমতে আপোনাৰ মাৰ্চৰ 23 তাৰিখত মিটিংটো হৈছিলে, তাতে গাৰ্জেন নাছিলে, অনলি ষ্টুডেণ্ট ইউনিয়নৰ মানুহখিনি আছিলে। আমচু আৰু BPF-ৰ কেইজনমান কৰ্মী আছিলে, আৰু আমি টিচাৰ কেইজনমান আছিলোঁ। এনে গাৰ্জেন মোটামুটি 7-8জন গাৰ্জেনহে আছিলে, মাত্ৰ 1100 গাৰ্জেনৰ ভিতৰত। তাতে সিহঁতে মিটিংটো কৰিছিলে, কিন্তু তাতে এই টকাটো লোৱাৰ সিদ্ধান্ত হাউচত লোৱা নাছিলে। কিন্তু প্ৰচিডিংটো মানে প্ৰিন্সিপাল, বৰ্তমান ইনচাৰ্জ প্ৰিন্সিপালে তেখেতে নিজে প্ৰচিডিংটো লৈছিলে ঘৰত, কিন্তু এইটো হাউচৰ ডিচিশ্যন নাছিলে। মই নিজে মিটিঙত আছিলোঁ, হাউচৰ ডিচিশ্যন নাছিলে। আকৌ আপোনাৰ এই চলিত এপ্ৰিলৰ 20 তাৰিখত যে আৰু এটা মিটিং হ'ল, এই মিটিঙত তেখেতে আকৌ সেই প্ৰস্তাৱটো কিন্তু কি কৰিলে, আগৰ মিটিঙত লোৱা বুলি ক'লে। আৰু সেই মিটিঙতে মোটামুটি 35-36জন মানুহ আছিলে। তাতে অভিভাৱক আছিলে মোটামুটি 12ৰ পৰা 13জন, য'ত মানে অভিভাৱক আমাৰ স্কুলত আছে 1000ৰ ওপৰত। তাতে অৱশ্য 100-150 অভিভাৱক থাকিলেও কথা নাছিলে। তেখেতে 41 জনে এটা কমিটি বনাব বুলি কৈছে। এই কমিটিটো 20 তাৰিখত সি কৈছে যে বনাম বুলি। তাতেও মোৰ এটা মানে ষড়যন্ত্ৰৰ গোন্ধ পাইছোঁ। এটা অনুষ্ঠান চলিবলৈ হ'লে তাতে আৰু 41 জনীয়া কমিটি কিয় লাগে? তাৰমানে তেখেতে আমচু বা আপোনাৰ BPF-ৰ কিছুমান কৰ্মী তেখেতসকলক লগত লৈ তাৰমানে তাতে এটা মানে বিদ্যালয়খনৰ মাজত এটা অৰাজকতাৰ সৃষ্টি কৰিছে, যাৰ কাৰণে আজি আমাৰ বৃহত্তৰ নাঙলভাঙা এৰিয়াৰ আমাৰ গাৰ্জেনবিলাক ভুক্তভোগী হৈছে। ঘৰে ঘৰে কান্দনৰ ৰোল। আজি সিদিনা আপোনাৰ 23 তাৰিখ আছিলে, 2 মাহ হ'ল স্কুল ইউনিফৰ্ম আহিছে, বস্তাই বস্তাই পৰি আছে। তেখেতে ইউনিফৰ্মখিনিও আজিলৈকে প্ৰভাইড কৰা নাই। MDM 23 তাৰিখ, একদিনো মিড ডে মিল প্ৰভাইড কৰা নাই। তাৰপিছত আকৌ টেক্সট বুকটো আহিছে, 1 মাহ হৈ গ'ল, এটা টেক্সট বুকো তেখেতে ষ্টুডেণ্টক ডিষ্ট্ৰিবিউশ্যন কৰা নাই। আৰু 500 টকা লোৱাটো মানে সকলো গাৰ্জেনে গম নাপায়।
যাৰ কাৰণেই হয়তো মানে গাৰ্জেন বিক্ষোভ হৈ এই ঘটনাটো কৰিছে আৰু কি এটা অভিযোগ আমি পাইছোঁ মানে টকা নিদিলে যে কিতাপ দিয়া নাই এইটো কিমান দূৰ সঁচা এইটো কথাটো ছাৰ এইটো কথা সঁচাই তাৰমানে কেনেকুৱা তাৰমানে যিহঁতে টকা দিব তাৰপিছতে কিতাপটো দিয়া হৈছিল আৰু কি এইটো কথাটো সঁচাই ময়ো আছিলোঁ মোকো এটা ক্লাছৰ কিতাপ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে দায়িত্ব দিছিলে কিন্তু কোনেও টকা লৈ অহা নাই কাৰণে মোকো দিবলৈ বাধা দিছিলে টকা নিদিলে কিতাপ নিদিব বুলি কৈছিল এইটো প্ৰিন্সিপালে নিজেই কৈছিলে টকা নিদিলে কিতাপ দিয়া নহ'ব তাৰপিছত এটা কথা কৈছিলে কিছুমানে যে আপাততে কিতাপটো দিয়া যাওক কিন্তু এতিয়া যদি আমি 30% টকা পাওঁ যদি কিতাপটো দি দিওঁ তেনে বাকীখিনি কালেকশ্যনটো মোৰ নহ'ব সেইকাৰণে টোটেল কালেকশ্যন নোহোৱালৈকে কিতাপ ডিষ্ট্ৰিবিউশ্যন কৰিব নালাগে কিন্তু IS-ৰ চহীটো কি হৈছে কি আচলতে ৰেচপেক্টেড IS ছাৰ তেখেতে ডিষ্ট্ৰিক্টত কেইবাটাও দায়িত্বত আছে সঁচা কথা যিটো তেখেতে যাই পেলাই কৈছে সকলো ৰাইজ আছিলে অভিভাৱক আছিলে সংগঠন দুয়োটা সংগঠনৰ মানুহ আছিলে স্থানীয় নেতাবিলাকো আছিলে লিডাৰবিলাকো আছিলে সকলোৰে সন্মতি আছে ছাৰ প্ৰচিডিং ড্ৰ কৰিছোঁ গতিকে আপুনি ইয়াতে এপ্ৰুভ দিব লাগে তেখেতে হয়তো কামৰ ব্যস্ততা সেইটো চাব পৰা নাই ভালকৈ তেখেতে বিশ্বাসতে হয়তো প্ৰচিডিংটো এপ্ৰুভ কৰিছে কিন্তু তাতে 100জন মানুহৰ ছিগনেচাৰ কেতিয়াও বৰ্তমানৰ IC প্ৰিন্সিপালে দেখাব নোৱাৰে এইটো সঁচা কথা এইটো ভুলতে তেখেতে দিছে আৰু কিছু সেইটো মোৰ ধাৰণা থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত